আজি গুৱাহাটী প্ৰেছ ক্লাবত বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। লগতে ৰেণু দেৱী শৰ্মাৰ নিৰ্বাচিত কবিতা শুভ উন্মোচন কৰা হয়। বাসনা সাহিত্য গোষ্ঠীয়ে আজি আয়োজন কৰা ৰেণু দেৱী শৰ্মাৰ নিৰ্বাচিত কবিতা পুথি আৰু বঁটা বিতৰণী অনুষ্ঠানত এটা সুন্দৰ এটা দুপৰীয়া উপভোগ কৰিলোঁ এই শীতৰ প্ৰেছ ক্লাবত। আচলতে মই কৈছোঁ কি কবিতা মানুহৰ জীৱনৰ গান, যিটো আমাৰ ননীন্দ্ৰ ভট্টাচাৰ্যই কৈ গৈছিলে। ৰেণু দেৱী শৰ্মাৰ কবিতাতকৈ মই তেখেতৰ যিটো মানৱ দৰদী, তেওঁৰ যিটো অন্তৰাত্মাই মানুহৰ কাৰণে কাম কৰে, এই কথাটো মই বুজিব নপৰা। তেওঁৰ চাকৰি জীৱনৰ পৰা তেওঁৰ বৃত্তিটোৱে আছিল সমাজমুখী বৃত্তি। গতিকে তেখেতে যথেষ্টখিনি সংবেদনশীল আৰু সঁচা অৰ্থত মই এটা কথা কওঁ যে কবিতা হ'ল কি, যাৰ অন্তৰত আনৰ প্ৰতি সহানুভূতি থাকে, যাৰ চকুত হাঁহি থাকে, চকুত মানুহৰ প্ৰতি হাঁহি থাকে, ভাল পোৱা থাকে, তেওঁ জীৱনত এটা কবিতা নিলিখিলেও প্ৰকৃত অৰ্থত তেওঁই কবি আচলতে। গতিকে মই ৰেণু দেৱী শৰ্মাক মই আজিৰ এই তেওঁৰ কাব্যপুথিৰ কাৰণে অভিনন্দন জনাইছোঁ। আৰু ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে আজি উন্মোচন কৰিছে। তেখেতো যথেষ্টখিনি বয়সস্থ, 93 বছৰত ভৰি দিছে, এতিয়াও তেখেত সফল ডেকা। তেখেতে 150 বছৰ বাচি থকাৰ এটা আশাৰে সকলোকে আচলতে তেখেতে উৎসাহিত কৰে। খুব সুন্দৰ পৰিৱেশত হৈছে মিটিংখন, খুব ভাল হৈছে আজি প্ৰেছ ক্লাবত। গতিকে মই সকলোৰে উত্তৰোত্তৰ কামনা কৰিছোঁ। ৰেণু দেৱী শৰ্মাক মই অভিনন্দন জনাইছোঁ। পাঞ্জাবাৰী নিবাসী বিশিষ্ট সাহিত্যিক ৰেণু দেৱী শৰ্মাৰ এখনি কাব্যপুথি উন্মোচন কৰা হয়। তেখেতৰ এইখন হৈছে ৫ম কাব্যপুথি। আজি এই অনুষ্ঠানটোত মই এই কাব্যপুথি উন্মোচন কৰি এই কথাটোকে কৰোঁ যে বৰ্তমান আধুনিক অসমীয়া সাহিত্যৰ ক্ষেত্ৰত যিসকলে কবিতা লিখিছে, কবিসকলৰ সংখ্যা যিমান আছে সেইবিলাকৰ ভিতৰত আধাতকৈ বেছি হ'ল মহিলা। তাৰমানে পুৰুষৰ তুলনাত অসমত বৰ্তমান অধিক মহিলাই কবিতা লিখে। আৰু ৭,০০০তকৈ অধিক মহিলাই অসমীয়া কবিতা সক্ৰিয়ভাৱে চৰ্চা কৰি আছে। আৰু এইবিলাকৰ ভিতৰত ৫০০গৰাকী মহিলা কবিৰ কাব্যগ্ৰন্থত একাধিক কাব্যগ্ৰন্থ প্ৰকাশ কৰিছে। দৰ্পণা বৰা নেওগে যিখন আধুনিক অসমীয়া সাহিত্যত নাৰী বুলি যিখন গ্ৰন্থ লিখিছে, তাত ১০০ বছৰৰ যিটো ইতিহাস তেওঁ দাঙি ধৰিছে। এই ক্ষেত্ৰত দেখা গৈছে যে অসমীয়া সাহিত্যত বিভিন্ন ক্ষেত্ৰত আগৰ তুলনাত এতিয়া মহিলাসকলৰ অৱদান বহুত বেছি। আমাৰ মহিলাসকলে অৰুণোদয় যুগত তেখেতেই প্ৰথম মুখ দেখা দিয়ে। আনন্দৰাম ঢেকীয়াল ফুকনৰ জীয়েক পদ্মাৱতী দেৱী ফুকননী আৰু হৰিৰাম ঢেকীয়াল ফুকনৰ জীয়েক ৰত্নাৱলী বৰুৱা, এইদৰে প্ৰথম যিসকল মহিলা কবিয়ে সাহিত্যিকে সাহিত্য চৰ্চা কৰিলে। তাৰ পৰৱৰ্তী যুগত বিখ্যাত লেখিকাসকল হ'ল মামণি ৰয়ছম গোস্বামী, নিৰ্মলপ্ৰভা বৰদলৈ, নীলিমা দত্তকে ধৰি সুচিত্ৰা ৰায়চৌধুৰী, আমাৰ আলিমুনিচ্ছা পিয়াৰ, এলি আহমেদ, এই যে বিশিষ্ট কবিসকলে কাব্যজগতখন অসমীয়া চহকী হৈছে। আজি ৰেণু দেৱী শৰ্মাৰ যিখন কাব্যগ্ৰন্থ, সেইখনো এখন সুন্দৰ কাব্যগ্ৰন্থ হৈছে। সেইখন আজি উন্মোচন কৰা হ'ল আৰু সেইখন গ্ৰন্থৰ যোগেদি অসমীয়া সাহিত্য সমৃদ্ধ হৈছে বুলি ভাবোঁ। যে বাসনা সাহিত্য গোষ্ঠীয়ে ইয়াত ৰেণু দেৱী শৰ্মা কাব্যগ্ৰন্থখন উন্মোচন অনুষ্ঠানত আমি আলহী হ'বলৈ পাই আৰু আমাক ৰাইজৰ ওচৰত দুআষাৰ ক'বলৈ সুবিধা পায় আৰু বিভিন্নজনে বিভিন্ন বঁটা লাভ কৰা, বিশেষকৈ উঠি অহা কবিসকল বিভিন্ন বঁটাৰে পুৰস্কৃত হৈ তেওঁলোকক আমি বঁটা প্ৰদান কৰিবলৈ সুবিধা পোৱাৰ কাৰণে আমি নিজকে ধন্য মানিছোঁ আৰু বাসনা সাহিত্য গোষ্ঠীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণে যে বাসনা সাহিত্য গোষ্ঠীয়ে আমাৰ বিশিষ্ট সমাজকৰ্মী, সাংবাদিক, সাহিত্যিক আমাৰ ৰোহিণী মেধি ডাঙৰীয়াই জন্ম দিয়া
2005 চনত জন্ম দিয়া এই বাসনা সাহিত্য গোষ্ঠী আজি মৰহি যাবলৈ নিদি তেওঁৰ জ্যেষ্ঠ পুত্ৰ নিপজ্যোতি মেধিৰ নেতৃত্বত বাসনা সাহিত্য গোষ্ঠীয়ে মানে আজিলৈকে চলাই আছে আৰু বিভিন্ন লেখক কবি সাহিত্যিকক তেওঁলোকে বিশেষকৈ উদীয়মান নবীন প্ৰবীণ কবিসকলকো তেওঁ কিছু ক্ষেত্ৰত উৎসাহ দি কাৰণে কিছুমান অনুষ্ঠান কৰি আহিছে আৰু সেই অনুষ্ঠানবিলাকত আমি প্ৰায় উপস্থিত হ'বলৈ পাই আমি তেওঁৰ এই শলাগ তেওঁলোকৰ এই সেৱাৰ যিটো মনোভাৱ আৰু যিসকল প্ৰাপ্য সন্মান পাবলগীয়া সমাজৰ কবি লেখক তেওঁলোকে সামান্য উপহাৰেৰে স্বীকৃতি প্ৰদান কৰা অনুষ্ঠান কৰি তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে তেওঁলোকক ধন্যবাদৰ পাত্ৰ। আমি দেখিবলৈ পাইছোঁ বহুত সাহিত্য অনুষ্ঠান আছে আজিকালি, ভাষা সাহিত্য সভা আছে, বিভিন্ন অনুষ্ঠান আছে। কিছুমানে ধনৰ কাৰণে কিছুমান পুৰস্কাৰ দি মানে তেনেকুৱা অনুষ্ঠান কৰি থকা এটা বেপেৰুৱা মনোভাৱ লৈ কাম কৰাও আমি দেখিবলৈ পাইছোঁ। কিন্তু এই বাসনা সাহিত্য গোষ্ঠীয়ে বৰঞ্চ তেওঁলোকে নিজৰ ফালৰ পৰা আৰু শুভাকাংক্ষীসকলৰ পৰা পইচা লৈ হ'লেও এই উপযুক্ত নবীন কবিসকলক বা সাহিত্যিকসকলক সমাজসেৱকসকলক তেওঁলোকে সন্মান দি ৰাজহুৱাভাৱে স্বীকৃতি দিয়াৰ ব্যৱস্থাই আমাক উৎসাহিত কৰিছে আৰু এইটো এখন গতিশীল আৰু প্ৰগতিশীল সমাজৰ কাৰণে অতি প্ৰশংসনীয় কাৰ্য আৰু বাসনা সাহিত্য গোষ্ঠীয়ে যাতে এই কাৰ্যটো সদায় কৰি গৈ থাকে তাকে আমি কামনা কৰোঁ। ধন্যবাদ। এখন কবিতা পুথি এইখনৰ সৈতে ফাংচনখন বহুত কষ্ট কৰি কিতাপখনৰ প্ৰকাশত দায়িত্ব ল'লোঁ, কিন্তু প্ৰকাশৰ দায়িত্ব নিপজ্যোতি মেধিয়ে নল'লে মই ইমান সোনকালে কৰিব নোৱাৰিলোঁহেঁতেন কিজানি, কাৰণ মই অলপ নিজে অসুস্থ, বহুত অসুস্থ দেহাৰে মই বহুত কষ্ট কৰি এইখিনি পাইছোঁগৈ আৰু ভাবিছোঁ প্ৰবন্ধ আৰু এখন গল্প এনেকুৱাতে কৰি মানস লৈছোঁ, কাৰণ এইবিলাকৰ কাৰণে মোক বহুতে উদগনি দিছে। সেইকাৰণে মানে ভাবিছোঁ পাৰোঁ যদি অলপ আৰু আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে সহায় সহযোগ মানে উদ্দীপনা বিচাৰিছোঁ। এই ধন্যবাদ। হওক সামাজিক সমস্যাই হওক বা মানৱীয় যিকোনো সমস্যাই হওক, গ্ৰন্থই মানুহক সৎ পথেৰে লৈ যাব। বাট বিচাৰি নোপোৱা মানুহক, বিপদত পৰা মানুহক এখন গ্ৰন্থই বা এজন লেখকৰ গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, হেভি নিউজ গুৱাহাটী।